নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই জিঅ'গ্ৰাফীৰ এটা মোষ্ট ইম্পৰ্টেণ্ট MCQৰ এটা সিৰিজ আনিছোঁ আৰু ইয়াতে সম্পূৰ্ণ জিঅ'গ্ৰাফীৰ যিখন সিলেবাছ সেইখন মই কমপ্লিট কৰিবলৈ চেষ্টা কৰিছোঁ জিঅ'গ্ৰাফী মানে কিন্তু অনলি আসাম জিঅ'গ্ৰাফী দেই এইটো হৈছে তাৰ সেকেন্ড পাৰ্ট গতিকে আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হৈছে আৰু পৰৱৰ্তী সময়ত আৰু 9টা পাৰ্ট আহিব গতিকে সেইকেইটাও যাতে আপোনালোকে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আহিছোঁ মই আজিৰ প্ৰথম প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে আসাম প্ৰিডমিনেণ্টলি এক্সপেৰিয়েন্স হুইচ টাইপ অফ ক্লাইমেট ঠিক আছে অপশ্যন এ দিয়া আছে ট্ৰপিকেল মনচুন য়েছ অপশ্যন এটোৱে শুদ্ধ উত্তৰ হয় আৰু আমাৰ যি অসমৰ যিটো ক্লাইমেট সেই ক্লাইমেটটোৱে ষ্ট্ৰংলি ইনফ্লুৱেঞ্চ হয় আমাৰ যি সাউথ ৱেষ্ট মনচুন সেই সাউথ ৱেষ্ট মনচুনৰ পৰা আৰু 70ৰ পৰা 80% যি এনুৱেল ৰেইনফল তাৰ 70ৰ পৰা 80% কেৱল জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰতে হয় দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য এভাৰেজ এনুৱেল ৰেইনফল ইন আসাম ইজ এপ্ৰক্সিমেটলি গতিকে অসমত এভাৰেজ এনুৱেল ৰেইনফল কিমান অপশ্যন এ দিয়া আছে 150 সেণ্টিমিটাৰ নেকি নহয় অপশ্যন বি দিয়া আছে 200 to 300 সেণ্টিমিটাৰ য়েছ 200 পৰা 300 সেণ্টিমিটাৰ ভিতৰত ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ট্ৰী ইজ most commonly found in the deciduous forest of Assam অপশ্যন এ দিয়া আছে টেক নহয় অপশ্যন বি দিয়া আছে শাল য়েছ শালটি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লোকেল উইণ্ড বৰদৈচিলা অকাৰ্ছ ডিউৰিং হুইচ ছিজন গতিকে বৰদৈচিলা কেতিয়া আহে সেইটোৱে সুধিছে উইণ্টাৰত নেকি নহয় প্ৰি মনচুন য়েছ প্ৰি মনচুনৰ সময়তে এই বৰদৈচিলাক আমি দেখা পাওঁ আৰু এই যি বৰদৈচিলা শব্দটো এই বৰদৈচিলা শব্দটো বড়ো শব্দৰ বাৰদৈ চিখলাৰ পৰা আহিছে দেই বাৰদৈ চিখলা বড়ো শব্দৰ বাৰদৈ চিখলাৰ পৰা আহিছে আৰু ইয়াতে এই বাৰদৈ চিখলাৰ বাৰ শব্দটো অৰ্থ হৈছে বতাহ ঠিক আছে আৰু দৈ মানে হৈছে পানী আৰু চিখলা মানে হৈছে ছোৱালী অথবা গাভৰু চিখলা শব্দটো অৰ্থ হৈছে ছোৱালী কেতিয়াবা মানে এনেকৈ ভিতৰৰ কুৱেশ্যনবিলাকো আহে সেইকাৰণে মই লিখি দিছোঁ ছোৱালী অথবা গাভৰু আৰু এই যিটো বৰদৈচিলা এই বৰদৈচিলা মেইনলি এপ্ৰিল মে মাহত অহা দেখা যায় দেই এপ্ৰিল মে মাহত মেইনলি মানে আমাৰ যি বহাগ বিহু সেই বহাগ বিহু সময়ৰ পৰা দেখা যায় আৰু এই যেতিয়া বৰদৈচিলা আহে সেই সময়ত কি হয় প্ৰচণ্ড বতাহ গাজনি আৰু বৰষুণৰ সৃষ্টি হয় আৰু এই যি বৰদৈচিলাক কোৱা হয় মাকৰ ঘৰলৈ আহি থকা বিবাহিত ছোৱালী এজনী বুলি কোৱা হয় মানে বিবাহিত ছোৱালী এজনীৰ লগত তুলনা কৰা হয় যি যোৱাৰ সময়ত মানে নিজৰ ঘৰ বাৰী ভাঙি পেলাই বুলি কোৱা হয় কিন্তু এই যি বৰদৈচিলা আমাৰ খেতিপথাৰৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয় দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ কাৰেণ্টলি দেয়াৰ ইন আসাম গতিকে অসমত বৰ্তমান কিমানখন নেশ্যনেল পাৰ্ক আছে অপশ্যন এ দিয়া আছে 5 নহয় অপশ্যন চি দিয়া আছে 6 এইটো নহয় অসমত বৰ্তমান 8খন নেশ্যনেল পাৰ্ক আছে দেই
প্ৰথম অৱস্থাত অসমত 5খন আছিল কাজিৰঙা মানস ডিব্ৰু-চৈখোৱা নামেৰি আৰু ওৰাং সেই 5খন আছিল তাৰ পাছত 2021 চনত দিহিং পাটকাই আৰু ৰায়মনাক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হয় আৰু একেবাৰে শেষত 8 নম্বৰখন হৈছে আমাৰ 8 নম্বৰখন যিখন নেশ্যনেল পাৰ্ক সেইখন হৈছে চিখনা ঝলাও আৰু এইখনক 2025 চনত নেশ্যনেল পাৰ্ক হিচাপে বনাই দিয়া হয় এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 16 লৈ ইয়াতে সুধিছে হুইচ নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ দ্য পিগমি হগ গতিকে পিগমি হগ যাক নলগাহৰি বুলি কোৱা হয় দেই এই নলগাহৰি কোনখন ৰাষ্ট্ৰীয় উদ্যান এই নলগাহৰিৰ কাৰণে ফেমাছ সেইটোৱে সুধিছে কাজিৰঙা নেকি নহয় অপশ্যন বিত দিয়া আছে মানস য়েছ মানসখন পিগমি হগৰ কাৰণে বিখ্যাত হয় আৰু এই মানসখনক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হয় দেই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হয় 1985ত আমাৰ টোটেল 3খন ৱৰ্ল্ড মানে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট আছে এখন হৈছে মানস আনখন কাজিৰঙা আৰু সিখন হৈছে আমাৰ চৰাইদেউ মৈদাম তাৰ ভিতৰত এই মানসখনো এখন আৰু এই যে মানসখন এই মানসখনক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হয় 1990 চনত দেই আৰু মানসক বায়'স্ফিয়াৰ ৰিজাৰ্ভ বনোৱা হয় বায়'স্ফিয়াৰ ৰিজাৰ্ভ ডিক্লেয়াৰ কৰা হয় 1989ত ঠিক আছে এইটো আপোনালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰে নতুবা আপোনালোকে নোট কৰি যাব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে দ্য ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ গতিকে যি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এইখন কিহৰ কাৰণে ফেমাছ তাকে সুধিছে অপশ্যন এ দিয়া আছে ফেৰাল হৰ্চেছৰ কাৰণে নেকি নহয় অপশ্যন বিত দিয়া আছে গল্ডেন লেংগুৰো নহয় অপশ্যন চিত দিয়া আছে হোৱাইট উইং উড ডাক য়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ এই হোৱাইট উইং উড ডাক মানে হৈছে দেওহাঁহ দেই অসমীয়াত দেওহাঁহ বুলি কোৱা হয় আৰু এই হোৱাইট উইং উড ডাক হৈছে আমাৰ অসমৰ কি হয় ষ্টেট বাৰ্ড অফ আছাম ষ্টেট বাৰ্ড অফ আছাম ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইন হুইচ ইয়েৰ ৱাজ কাজিৰঙা ডেজিগনেটেড এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট গতিকে কাজিৰঙাক কেতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল সেইটোৱে সুধিছে 1974 নেকি নহয় 1974ত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1985 য়েছ অপশ্যন বিটো শুদ্ধ উত্তৰ গতিকে মানস আৰু কাজিৰঙা এই দুইখনকে 1985ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ৰায়মনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট গতিকে ৰায়মনা যিখন নেশ্যনেল পাৰ্ক সেইখন কোন ডিষ্ট্ৰিক্টত আছে সেইটোৱে সুধিছে কোকৰাঝাৰ য়েছ অপশ্যন এটোৱে ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম গতিকে অসমৰ কোনখন আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক অপশ্যন এ দিয়া আছে ওৰাং য়েছ ওৰাঙেই হৈছে অসমৰ আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম ইয়াৰ মাটিকালি হৈছে 79 স্কুৱেৰ কিলোমিটাৰ আৰু এই ওৰাংখনক মিনি কাজিৰঙা বুলি কোৱা হয় দেই মিনি কাজিৰঙা ঠিক আছে বাকি আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত বাকি যাতে আপোনালোকে পাৰ্টকেইটা মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ